এয়া ল'ৰাই স্কুল যাব ওলাইছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ আগত সৰুকৈ মিনি ব্লগ এটা বনাম বুলি ভাবিছোঁ। কেনেকুৱা লাগিছে জনাবচোন। এয়া ল'ৰাক অকণমান ৰাস্তাৰ পৰা আগবঢ়াই থওঁ বুলি ওলাই গৈছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব দেই সকলোৱে, আৰু কেনেকুৱা লাগিছে জনাবচোন। প্ৰথমবাৰ মিনি ব্লগ বনাব চেষ্টা কৰিছোঁ। আৰু ইয়াৰ ছোৱালীয়ে বোলে ককায়েকৰ ঠাত কলাত উঠে, তাৰ বেচেৰা বেকে ইমান গধুৰ, আৰু ভনীয়েকক ল'ব লাগে। ককায়েকক মানে ইমান ভাল পায় নহয়, তাৰপিছতে থ'বলৈ গ'লে মানে বহুত ভাল পায়, আৰু ৰাস্তালৈকে থ'বলৈ ওলাই গৈছোঁ। চাওকচোন ৰাস্তাৰ অৱস্থা কেনেকুৱা হৈ আছে, বৰষুণ পৰি আছে যিহেতু। আৰু ইয়াত থৈ আহি মানে ভনীয়েকৰ লগত ককায়েকক থৈ আহিলোঁ। এতিয়া অকলে মানে খেলিব টান পায়। খেলা বস্তু নেখেলে বেছিভাগে, মানে খালি এয়া ব্ৰাছ, কলগেট, কাঁহী বাতি এইবোৰহে লাগে, আৰু খেলা চিনি হ'লে এনেই পেলাই থৈ। অকলে থাকি বিৰাট আমনি পায়, যিহেতু যেতিয়া দেউতা ককায়েকে আহে ন, তেতিয়াহে মানে ভাল পায়। আৰু এতিয়া কোনো নাই যে, অকলে আৰু ইফালে এয়া খেলা বস্তু চিনি সি মানে নেখেলে, এতিয়া পেলাইহে দিব আষ্টেকৈ। আজিকালি বৰ দুষ্ট হৈ গৈছে ছোৱালীজনী। আৰু ইয়া ৰাতিপুৱা ভাগত শুৱে মানে সি, তাৰ বাবে টোপনি গ'ল। আৰু বিচনাখন অকণমান চাফা কৰোঁ বুলি চাফা কৰি ল'লোঁ। এতিয়া টোপনি গ'ল যিহেতু অকণমান ময়ো কামত লাগিছোঁ। দহি গুঠিব আছে অকণমান, তাৰ বাবে ভাবিছোঁ দহিটোকে গুঠি লওঁ। টোপনি যায় মানে বেছি দেৰি নুশুই মানে, আৰু সোনকালে উঠিবহি। সেইটো এতিয়া বেচেৰা দুষ্ট কৰা বয়সে হৈছে ন, তাৰ বাবে তাৰ শাৰী পালে মানুহ ইফালে সিফালে মানে দৌৰি ফুৰিব লাগে। তাৰ পাছত কাম কৰিবই নোৱাৰা নিচিনা হৈ যায়। আৰু আপোনালোকেতো জানেই ন, সৰু ল'ৰা ছোৱালী থাকিলে ঘৰখনত কেনেকুৱা হৈ থাকে অৱস্থা। এতিয়া অকণমান আছে আৰু গুঠিবৰ কাৰণে। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে সকলোৱে লাইক কমেণ্ট কৰিব। আৰু এয়া চাওকচোন আমাৰ লেচেৰা মাহৰ বাগানটো। আপোনালোকক যে দেখুৱাইছিলোঁ মই, চব্জি ইমান ধুনীয়াকৈ লাগিছে বুলি কৈছিলোঁ নহয়। চোৱাচোন কেনেকুৱা লাগিছে, ইমান দীঘল দীঘল। আৰু বিশেষ ৰোৱা মানুহজনী এইজনীয়ে হয়, মই মানে খোৱা মানুহে। আৰু তাৰপাছত এয়া দেউতাকে আহি পাই মানে কৈছোঁ আৰু কিয় ইমান সোনকালে আহিলে বুলি। সি বোলে আজি ৰাতিপুৱা সোনকালে গৈছে, তাৰ কাৰণে সোনকালে আহিছে। আৰু এয়া চাওক খোৱা বস্তু, এয়া লাডু লৈ আহিছে। মানে খোৱা বস্তুৱে মেইন আৰু ন, মই মানে হাতৰ পৰা ধৰি লৈ আহিলোঁ।